যেহেতু আজিৰ এই বালিজান চাহ বাগিচাৰ তিনিআলিতে ৰাজপথত ধৰ্ণা কাৰ্যসূচীৰ আমাৰ লক্ষ্যটো এয়া হৈছে যে যোৱা 29 তাৰিখে বালিজান চাহ বাগিচাৰ কৰ্তৃপক্ষৰ বাংলোত পবিত্ৰ গগৈ বুলি নামৰ ব্যক্তিজনে গৈ যি তেখেতে মানে বাগিচাৰ মালিক পক্ষ আৰু ভিয়েক বলপূৰ্বক প্ৰৱেশ কৰি তাত তেখেতলোকক মাৰাত্মক ভাবুকি দিছিলে। ভাবুকি দিয়াৰ লগে লগে তেখেতসকলে মানে যি মানে অপব্যৱহাৰ কৰিছে, অপব্যৱহাৰ কৰাৰ লগে লগে তেখেতসকলে যি বাগিচা বন্ধ কৰি দিম বা কিছুমান অন্যান্য মাৰপিট কৰি তেনেধৰণৰ মন্তব্য দাঙি ধৰাৰ কাৰণে আমাৰ চাহ বাগিচা ৰাইজে আজি ক্ষোভিত হৈ আছে। এই ক্ষোভিত হোৱাৰ কাৰণে আজি ৰাজপথত আজি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ গগৈ মানুহজন চাহ বাগিচা বালিজান চাহ বাগিচাৰ কোনো ধৰণৰ সম্পৰ্ক নথকা ব্যক্তি এজনে, যি নেকি চাহ বাগিচাৰ কোনো ক্ষেত্ৰতে তেওঁৰ আগভাগ নথকা মানুহজনে গৈ দেওবাৰ দিনাখন বাংলোত সোমাই গৈ তেখেতে অপব্যৱহাৰ কৰিছে। এই কৰাৰ স্বত্বতেও তেখেতসকলে বাগিচা বন্ধ কৰি দিয়াৰ কথাটোৰ কাৰণে আমাৰ বালিজান চাহ বাগিচা ৰাইজে আজি ক্ষোভিত হৈছে। এইটো কাৰণে যে যদি আজি চাহ বাগিচা যদি বন্ধ কৰি দিব, তেন্তে আমাৰ খাটি খোৱা চাহ শ্ৰমিকক ভৱিষ্যত অন্ধকাৰ দিশত ঠেলি দিয়াৰ যিখিনি ষড়যন্ত্ৰ কৰিছে, এইটো কাৰণে আমি আজি গগৈৰ বাসগৃহৰ আগতেই আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হৈছোঁ। আৰু তেখেতকক আমি আৰক্ষী প্ৰশাসনক আমি ইতিমধ্যে আমি এজাহাৰ এখন দাখিল কৰি প্ৰস্তুত কৰিছোঁ। আৰক্ষী প্ৰশাসনে অতি শীঘ্ৰে তেখেতক আমি কৰায়ত্ব কৰাৰ দাবী দিয়াৰ লগে লগে উচিত শাস্তি প্ৰদান কৰাৰ কাৰণে আমি এই ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ।